মোৰ প্ৰথমটো প্ৰশ্ন, যদি অসমত 2টা বজাত নিউজ বাজিছে তেতিয়া ছিংগাপুৰত গধূলি 4:30 বাজিছে, 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল, তাৰ মানে 6:30 বজাত তেওঁৰ মৃত্যু হ'ব লাগিব। যদি 6:30 বজাত হৈছে, সিদিনা ছানৰাইজ হৈছে আপোনাৰ 6:55 ছিংগাপুৰত, আৰু তেতিয়া আমি যদি ভিডিঅ'টো চাওঁ বহুত পোহৰ হৈ আছিলে। কুৱেশ্যন নম্বৰ 2, পৰাগ দা তেওঁলোকৰ লগত গৈছিলে, পৰাগ দাই এই কথাষাৰ তেওঁ ফেচবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই। নম্বৰ 3, এখন ইয়ট যেতিয়া বুক কৰে, ইয়টখনত আপোনালোকৰ CCTV ভিডিঅ' থাকে, আৰু আমাক CCTV ভিডিঅ' গোটেইখিনি লাগে। আমাক আৰম্ভণিৰ পৰা শেষলৈকে CCTV ফুটেজ লাগে। চতুৰ্থ কথা, যিখিনি মানুহে কৈ আছে আমি গৈছোঁ, আমি যোৱা নাই, আমি আছোঁ, আমি নাই, সেই মানুহখিনিয়ে CCTV ফুটেজটো যদি দিব নোৱাৰে, দেন অসমবাসী ৰাইজে কিছুমান ভাবিবলগীয়া কথা। নম্বৰ 4, যে জুবিন দাৰ দৰে মানুহ এজন যদি গৈছে, তেনেহ'লে তেওঁৰ লগত ছিকিউৰিটি, তেওঁৰ লগত ডক্টৰ, আৰু চবতকৈ ডাঙৰ কথা, তেওঁ হস্পিটেল পাওঁতে কিমান সময় লাগিছে আমাক সেইটো লাগিব। তেওঁ হোৱা জাগাৰ পৰা হস্পিটেল পাওঁতে কিমান সময় লাগিছে, য'ত কাহানীটো হৈছে আৰু তাৰে পৰা হস্পিটেলত তেওঁক কিহত লৈ যোৱা হৈছে, হস্পিটেল পাওঁতে কিমান সময় লাগিছে, আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব। নম্বৰ 7, যে মই যদি আজি এজন কৰ্মৰত ছিকিউৰিটি গাৰ্ড, মই যদি আজি কৰ্মৰত এটা বোলে কি ডক্টৰ, মই যদি কৰ্মৰত আজি ইঞ্জিনিয়াৰ, মই যদি কৰ্মৰত আজি পুলিচ প্ৰশাসন, মই যদি কৰ্মৰত আজি মেনেজাৰ, তে মোৰ দায়িত্ব আছে, বিকজ মাই নেম ইজ মেনেজাৰ। আৰু মই মেনেজাৰ মানে মই সকলো কথা গম পাব লাগিব, যে তেওঁ কি খাব লাগে, তেওঁ কি খাব নালাগে, তেওঁ ক'ত যাব লাগে, তেওঁ ক'ত যাব নালাগে, তেওঁ কি কৰিব লাগে, তেওঁ কি কৰিব নালাগে। এইটো প্ৰশ্ন নম্বৰ 7। প্ৰশ্ন নম্বৰ 8টো হৈছে, নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ জুবিন দা যোৱা নাই বুলি কৈছে, আৰু আমি সকলোৱে দেখিছোঁ যে জুবিন দাই বাৰে বাৰে কৈছিলে যে মোৰ ছিংগাপুৰত যাব মন নাই, নৰ্থ ইষ্ট ফেষ্টিভেলত যাব মন নাই, মোৰ ৰৈ ৰৈ বিনালেৰ বহুত কাম আছে, মোৰ ডাবিং আছে। আৰু যাব ইচ্ছা নাথাকাৰ স্বত্তেও তেওঁক কি তাতে লৈ যোৱা হ'ল, আৰু কৈছে অৰ্গেনাইজাৰে আজি এটা স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গ ডিড নট গ' টু নৰ্থ ইষ্ট ফেষ্টিভেল, জুবিন গাৰ্গ ৱেণ্ট ফৰ এ ভেকেশ্যন। আমি খালি এটা কি কৰিছিলোঁ, আমি এটা হোটেল বুক কৰি দিছিলোঁ। নম্বৰ 10, তদন্ত যদি কৰিবলগীয়া আছে, তেনেহ'লে তদন্ত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক দিয়ক এটা, ঠিক আছে। ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই, ঠিক আছে।